নমস্কাৰ বন্ধুসকল, আজি আমি আপকামিং কম্পিটিটিভ এক্সামৰ কেইটামান ইম্পৰ্টেণ্ট কম্পিউটাৰ জিকে কুৱেশ্যন ডিছকাছ কৰিম, যিকেইটা আপকামিং কম্পিটিটিভ এক্সামবিলাকৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। তো চাওঁ আহক, গোটেইকেইটা জিকে কুৱেশ্যন আমি গোটেইকেইটা ধুনীয়াকৈ টপিক ৱাইজ ডিছকাছ কৰিম। First GK question to say, which of the following is the correct order of the four major functions of a computer? A to D as a process, output, input, storage. B to D as a input, output, process, storage. C to D as a process, storage, input, output. D to D as a input, process, output, storage. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব D2 কিয় হ'ল শুদ্ধ উত্তৰ। আমি যদি কম্পিউটাৰটাৰ মেজৰ ফাংচনটো চাওঁ, ফাৰ্ষ্ট আমি কম্পিউটাৰটোক কি দিওঁ, সদায় এটা ইনপুট দিওঁ। ইনপুট দিয়া মানে কি, সাপোজ আমি কম্পিউটাৰটোক এটা ক্যালকুলেশন কৰিব দিলোঁ 2+2, এই ক্যালকুলেশনটো আমি কৰিব দিলোঁ কম্পিউটাৰ 2+2 এই ক্যালকুলেশনটো কৰিব দিলোঁ, এইটো কি বুলি কোৱা হয়, ইনপুট দিয়া যিকোনো এটা টাস্ক আমি কৰিব দিলোঁ কম্পিউটাৰ। নেক্সট কম্পিউটাৰ কি কৰিব, নেক্সট এইটো প্ৰচেছিং কৰিব, এইটো নেক্সট প্ৰচেছ কৰিব। প্ৰচেছত কি কৰিব, কম্পিউটাৰে এইটো ৰিজাল্টটো উলিয়াব, এই 2+2 ৰিজাল্টটো কম্পিউটাৰে ক্যালকুলেশন কৰি উলিয়াব। তাৰ পিছত কি কৰিব, আমাক এই ৰিজাল্টটো শ্ব' কৰিব। এই আমাক যে ৰিজাল্টটো শ্ব' কৰিলে এইটো কি বুলি কোৱা হয়, এইটো আউটপুট বুলি কোৱা হয়। আউটপুট মানে কি, ৰিজাল্টটো শ্ব' কৰা বা কম্পিউটাৰক আমি যিটো টাস্ক বা কাম দিছোঁ তাৰ আমাক আউটপুটটো দিয়া বা এনচাৰটো আমাক দিয়া। তো তাৰ পিছত কি কৰিব, আউটপুটটো দিয়াৰ পিছত এই যিটো আউটপুট দিলে এইটো ষ্ট'ৰ কৰি থব মানে কি, সেভ কৰি থব, এইটো সেভ কৰি থব। তো এইটো হ'ল আমাৰ কম্পিউটাৰ এটাৰ 4 মেজৰ ফাংচনছ। ইয়াক এটা শৰ্ট ট্ৰিক আছে, মই কৈ দিওঁ, সেই শৰ্ট ট্ৰিকটো মনত ৰাখিব পাৰিব আপোনালোকে। শৰ্ট ট্ৰিক হৈছে আইপজ। এইটো ইনপুট, প্ৰচেছ, আউটপুট, ষ্ট'ৰেজ, এইটো হৈছে শৰ্ট ট্ৰিক, এইটোত আপোনালোকে মনত ৰাখিব পাৰিব। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ, which of the following is not input unit device? ইয়াত তলৰ কোনটো ইনপুট ইউনিট ডিভাইচ নহয়। আমাক A to দিয়া আছে স্কেনাৰ, B to দিয়া আছে কেমেৰা, C to দিয়া আছে প্লটাৰ, D to দিয়া আছে ডিজিটাইজাৰ। এইটো যদি আমি চাওঁ, স্কেনাৰটো কি, এটা ইনপুট ডিভাইচ, আৰু আমাক ইয়াত কি হৈছে, কোনটো তলৰ ইনপুট ডিভাইচ নহয়। স্কেনাৰটো কিয় ইনপুট ডিভাইচ, স্কেনাৰৰ কাম কি, স্কেনাৰৰ কাম হ'ল ছফ্ট কপি এটাক এইটো উল্টা হ'ল, স্কেনাৰৰ কাম কি, হাৰ্ড কপি এটাক ছফ্ট কপিলৈ পৰিৱৰ্তন কৰা। হাৰ্ড কপি মানে কি, আমি যিবিলাক ফিজিকেল টাচ কৰিব পাৰোঁ, পেপাৰ বা পেজবিলাক, সেইবিলাকক কি বুলি কয়, হাৰ্ড কপি বুলি কোৱা হয়। আৰু ছফ্ট কপি কোনবিলাক, যোনবিলাক কম্পিউটাৰ ষ্ট'ৰ হৈ থাকে, ডকুমেণ্টছবিলাক, যিবিলাক কম্পিউটাৰত থাকে সেই ডকুমেণ্টছবিলাকক ছফ্ট কপি বুলি কয়, যিবিলাক আমি ফিজিকেলি টাচ কৰিব নোৱাৰোঁ সেইবিলাকক কয়। গতিকে আমি স্কেনাৰৰ কামটো গম পালোঁ, স্কেনাৰ কি কৰে, ছফ্ট কপি এটাক হাৰ্ড কপি এটাক ছফ্ট কপিলৈ ৰূপান্তৰিত কৰে। মানে এইটোৰ দ্বাৰা কি, এইটো এটা ইনপুট ডিভাইচ। নেক্সট কেমেৰাটো চাওঁ, কেমেৰাটো ইনপুট বা আউটপুট কোনো ডিভাইচতে নপৰে, গতিকে এইটো তলতকৈ
তাৰ পিছত আহি ডিজিটাইজাৰো এটা ইনপুট ডিভাইচ এইটো। তো নেক্সট থাকিলে আমাৰ প্লটাৰটো কি প্লটাৰটো এটা প্লটাৰটো যদি চাওঁ প্লটাৰটো এটা প্ৰিন্টাৰ। তো প্লটাৰটোত কি আমাৰ ডাঙৰ পোষ্টাৰ বা তেনেকুৱা কিবা প্ৰিন্ট কৰিবলৈ প্লটাৰটো ইউজ কৰা হয় আৰু প্ৰিন্টাৰবিলাক কি এটা আউটপুট ডিভাইচ। গতিকে ইয়াৰে আমাক সুধিছিল কি কোনটো ইনপুট ডিভাইচ নহয়, ইয়াৰে প্লটাৰটো নহয়। প্লটাৰটো কি প্লটাৰটো এটা আউটপুট ডিভাইচ। নেক্সট কুৱেশ্যনটো চাওঁ আমি। নেক্সট কুৱেশ্যনটো হ'ল an error is also known as A দিয়া আছে বাগ, B দিয়া আছে ডিবাগ, C দিয়া আছে কাৰ্সৰ, D আইকন, E দিয়া আছে none of this। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব A বাগ মানে কি? বাগৰ যদি আমি অসমীয়াত চাওঁ বাগ মানে হ'ল পকা বা পৰুৱা এনেকুৱা সেই বাগ মানে। ইয়াত এৰৰ এটা কম্পিউটাৰ বাগ বুলি কোৱা হয়। কিয় কোৱা হয়? আগৰ দিনত যেতিয়া যিবোৰ কম্পিউটাৰ আছিল সেইবোৰ মানে আজিৰ দৰে ইমান মাইক্ৰ' কম্পিউটাৰ নাছিল, মানে অলপ জেগাতে থ'ব পৰা নাছিল। সেইবিলাক থ'বলৈ 2-3টা ৰুমৰ প্ৰয়োজন হৈছিল, বহুত ডাঙৰ হৈছিল। তো সেই কম্পিউটাৰবিলাকৰ চাৰ্কিটবিলাকত কেতিয়াবা কি হৈছিল, এই বাগ বা পকাবিলাক আহি গৈছিল আৰু কম্পিউটাৰটো কিছুমান প্ৰব্লেম হৈছিল। তো চাইণ্টিষ্টে এইটো শব্দ ইউজ কৰিছিল বাগ শব্দটো চাইণ্টিষ্টবিলাকে ইউজ কৰিছিল আৰু এইটো সময়ৰ লগত থাকি গ'ল। কম্পিউটাৰত কিবা আমি ছফ্টৱেৰবিলাকত এৰৰ দেখিলেও এই শব্দটো ইউজ কৰা হ'ল, প্ৰগ্ৰামাৰবিলাকে বা ডেভেলপাৰবিলাকে এই বাগ শব্দটো ইউজ কৰা হ'ল। গতিকে কম্পিউটাৰৰ যিকোনো এটা এৰৰ আমি বাগ বুলি কওঁ। আৰু ডিবাগ কি? ডিবাগ বা ডিবাগিং বুলিও কোৱা হয়। ডিবাগিং কৰা বুলি মানে কম্পিউটাৰৰ যিটো এৰৰ আছে সেই এৰৰটো ফিক্স কৰিলে সেইটোক ডিবাগিং বা ডিবাগ কৰা বুলি কোৱা হয়। যদি এৰৰ আহে সেইটোক কি বুলি কওঁ? বাগ। আৰু যদি এৰৰটো ফিক্স কৰা হয় সেইটোক ডিবাগ বুলি কোৱা হয় বা ডিবাগিং কৰা বুলি কোৱা হয়। নেক্সট কি আছে? কাৰ্সৰ আমি জানো কম্পিউটাৰ যিটো মাউচৰ দ্বাৰা আমাৰ পইণ্ট কৰিবলৈ যিটো বস্তু ইউজ কৰোঁ সেইটোক কাৰ্সৰ বুলি কওঁ। কাৰ্সৰডাল আমি ইউজ কৰোঁ। আইকন কোনবিলাকক কয় আমি জানো, এইবিলাক ফল্ডাৰ আছে বা ডেস্কটপত আমি যিবিলাক ফল্ডাৰ দেখোঁ সেইবিলাকক আইকন বুলি আমি কওঁ। নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট কুৱেশ্যনটো আছে আমাৰ নেক্সট কুৱেশ্যনটো আছে which of the following groups consist of only input device? মানে তলৰ ইয়াত যি দিছে আমাক অপশ্যনকেইটা ABCDE, ইয়াৰে কোনটোত অকল ইনপুট ডিভাইচ আছে? প্ৰথম দিয়া আছে আমাক মাউচ, কিবৰ্ড, মনিটৰ। ইয়াৰে মাউচ আৰু কিবৰ্ডটো ইনপুট ডিভাইচ হয়, কিন্তু মনিটৰটো এইটো কি এটা আউটপুট ডিভাইচ, কাৰণ ই আমাক কি কৰে? আউটপুট শ্ব' কৰে, ৰিজাল্ট শ্ব' কৰে। যিকোনো এটা বস্তু আমাক ডিছপ্লে কৰে। মনিটৰ কি কৰে? ডিছপ্লে কৰে, আমাক ৰিজাল্টবিলাক ডিছপ্লে কৰে। গতিকে ই আউটপুট ডিভাইচ, গতিকে এইটো নহয়। বিটো চাওঁ। বিটোত কি? মাউচ, কিবৰ্ড, প্ৰিণ্টাৰ আছে। মাউচ আৰু কিবৰ্ডটোতো ইনপুট ডিভাইচ হয়, কিন্তু প্ৰিণ্টাৰটো নহয়। প্ৰিণ্টাৰটো কি? আউটপুট ডিভাইচ এটা। ইও আমাক আউটপুট শ্ব' কৰে বা আউটপুট দিয়ে। তাৰপিছত আছে চি, মাউচ, কিবৰ্ড, প্লটাৰটো আমি এতিয়া চালোঁ, প্লটাৰটো এটা প্ৰিণ্টাৰ, গতিকে এইটো আউটপুট ডিভাইচ। তাৰপিছত ডিটো আছে আমাৰ মাউচ, কিবৰ্ড, স্কেনাৰ। ইয়াত কিন্তু মাউচ, কিবৰ্ডো ইনপুট ডিভাইচ আৰু স্কেনাৰটো ইনপুট ডিভাইচ। স্কেনাৰটো আমি কি কৰোঁ? এটা হাৰ্ড কপি আমি ছফ্ট কপিলৈ ৰূপান্তৰিত কৰিবলৈ স্কেনাৰটো ইউজ কৰোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিটো, মাউচ, কিবৰ্ড আৰু স্কেনাৰ। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে আমাক হু ইজ দ্য ফাদাৰ অফ ইণ্টাৰনেট? এ দিয়া আছে চাৰ্লছ বেবেজ, বি পেণ্টগ্ৰাফ, চি ডেনিছ ৰিচ আৰু ডি মাৰ্টিন কপাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি। ইয়াত বহুতৰে ভুল লাগে, ভুলটো নকৰিব। চাৰ্লছ বেবেজটো বহুতে চাৰ্লছ বেবেজটো লিখি দিয়ে, চাৰ্লছ বেবেজটো অপশ্যনটো বুলি ভাবে। চাৰ্লছ বেবেজ হৈছে ফাদাৰ অফ কম্পিউটাৰ। চাৰ্লছ বেবেজ ফাদাৰ অফ কম্পিউটাৰ।
কম্পিউটাৰ চাৰ্লছ বেবেজ ফাদাৰ অফ কম্পিউটাৰ আৰু ফিন ক্ৰাফ হৈছে ফাদাৰ অফ ইণ্টাৰনেট তো এই ভুলটো নকৰিব নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ লিনাক্স কি এ দিছে মালৱেৰ বি অপাৰেটিং চিষ্টেম চি এপ্লিকেশ্যন প্ৰগ্ৰাম ডি ফাৰ্মৱেৰ তো ইয়াত লিনাক্সটো কি লিনাক্সটো আমি জানো এটা অপাৰেটিং চিষ্টেম লিনাক্সৰ দৰে আৰু বেলেগ কি অপাৰেটিং চিষ্টেম আছে আমাক সুধিব পাৰে বেলেগ আছে উইণ্ডোজ যোনটো আমি নৰ্মেলি ইউজ কৰোঁ তাৰপিছত মেক আছে যিটো এপেলৰ অপাৰেটিং চিষ্টেম এইবিলাক অপাৰেটিং চিষ্টেম নেক্সট কুৱেশ্যনটো আমাক দিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HTTPৰ ফুল ফৰ্মটো হ'ল হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল এইটো জানো আমি তাৰপিছৰটো চাওঁ তাৰপিছৰটো দিছে হোৱাট ডাজ HTML stands for HTMLৰ ফুল ফৰ্মটো বা এব্ৰিভিয়েশ্যনটো বা HTML stands for what এইটো কৈছে আমাক ইয়াত B2 শুদ্ধ উত্তৰ হ'ব হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ B2 হ'ব শুদ্ধ উত্তৰ হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ আৰু HTMLটো সুধিব পাৰে কেতিয়াবা HTMLটো কিহত ব্যৱহাৰ কৰা হয় তেতিয়া HTMLটো ব্যৱহাৰ কৰা হয় ৱেব ডিজাইনিঙত বা ৱেব ডেভেলপমেণ্টত HTMLটো ব্যৱহাৰ কৰা হয় মানে আমি ৱেব পেজ এটা বনাবলৈ ৱেব পেজ এটা ডিজাইন কৰিবলৈ HTML লেংগুৱেজটো ইউজ কৰোঁ HTML লেংগুৱেজটো আমি ইউজ কৰোঁ নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো আমাক কি দিছে নেক্সট কুৱেশ্যনটো দিছে এন এক্সাম্পল অফ ইণ্টাৰনেট চাৰ্চ ইঞ্জিন ইজ ফাৰ্ষ্ট দিছে উইণ্ডোজ বি দিছে লিনাক্স চি দিছে বিং ডি দিছে MS Word উইণ্ডোজটো আৰু লিনাক্সটো কি এটা অপাৰেটিং চিষ্টেম গতিকে এইটো নহয় ডিটো আমি জানো ডিটো MS Wordটো কি এটা ছফ্টৱেৰ এইটো গতিকে এইটো নহয় গতিকে শুদ্ধ উত্তৰটো হ'ব চিটো কি এটা চাৰ্চ ইঞ্জিন বিংটো এটা চাৰ্চ ইঞ্জিন যেনেকুৱাকৈ গুগল এটা চাৰ্চ ইঞ্জিন যেনেকুৱাকৈ চাৰ্চ ইঞ্জিন বিংটোও তেনেকুৱাকৈ এটা চাৰ্চ ইঞ্জিন নেক্সটটো চাওঁ আমি নেক্সটটো টাৰ্ম পেণ্টিয়াম ইজ ৰিলেটেড টু পেণ্টিয়াম টাৰ্মটো কিহৰ লগত ৰিলেটেড হয় তলত দিয়াৰ পৰা এ দিছে DVD বি হাৰ্ড ডিস্ক চি মাইক্ৰ'প্ৰচেছৰ ডি মাউচ পেণ্টিয়াম টাৰ্মটো আমি জানো পেণ্টিয়াম টাৰ্মটো ৰিলেটেড মাইক্ৰ'প্ৰচেছৰ আমি শুনি থাকোঁ ইণ্টেল পেণ্টিয়ামৰ যোনটো ইণ্টেল পেণ্টিয়াম টাৰ্ম আছে সেইটো আমি মাইক্ৰ'প্ৰচেছৰৰ লগত শুনি থাকোঁ প্ৰায় গতিকে এই পেণ্টিয়াম টাৰ্মটো কিহৰ লগত ৰিলেটেড হ'ব মাইক্ৰ'প্ৰচেছৰ ঠিক আছে